আজি আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 1 লাখকৈ চেক বিতৰণ কৰা হ'ব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে সেইসকলে কাৰণে ভাল খবৰ আহি গ'ল। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ 2.0 নতুন লিষ্টটো মুকলি হৈ গ'ল। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া সেইসকলে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 1 লাখ টকাটো লাভ কৰিব নে নকৰে। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে বা যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব 1 লাখ টকা, আজি কিন্তু লিষ্টটো মুকলি কৰি দিয়া হৈছে। ইয়াত চাব দিয়া আছে CMAA 2.0 ফাইনেল লিষ্ট ডিক্লেয়াৰ। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাইনেল লিষ্টটো ডিক্লেয়াৰ কৰা হৈছে বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব আজি কিন্তু লিষ্টটো মুকলি হৈ গৈছে। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চাব পাৰিব, লিষ্টটো কিন্তু আপোনালোকে অনলাইনত চাব নোৱাৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। লিষ্টটো কিন্তু MLAৰ ওচৰত আহি গৈছে। সেইকাৰণে কিন্তু বৰ্তমান লিষ্টটো MLAৰ তাত আছে, আপোনালোকে লিষ্টটো চাব নোৱাৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। আপোনালোকে যিটো ফোন নম্বৰ দি এপ্লাই কৰিছিল বা যিটো তাত ইমেইল ID দিছিল তাত কিন্তু আপোনালোকৰ SMS আহি যাব। বহুতৰে মোবাইলত কিন্তু কল আহি গৈছে বা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল বা যিসকলে 1 লাখকৈ ফাৰ্ষ্ট কিস্তি লাভ কৰিব ইতিমধ্যে কিন্তু আজি সকলোৰে মোবাইলত SMS আহি গৈছে বা যিসকলৰ নাম এপ্ৰুভ হৈছে বা যিসকলে ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব এতিয়া কিন্তু মোবাইলত SMS আহি গৈছে। কিছুমান মোবাইলত কিন্তু কলো আহি গৈছে। এতিয়া আপোনালোকে জানিবলৈ হ'লে আপোনালোকে যেনেকুৱাকৈ আবেদন কৰিছিল আপোনালোকে এইটো অপশ্যনত আহি লগইন কৰি চাব পাৰিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে নে কি প্ৰব্লেম আছে, এইটো সকলো প্ৰচেছ দেখুৱাই দিব। সেইকাৰণে যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে আপোনালোকে তাত যিটো ফোন নম্বৰ দিছিল আপোনালোকে SMS-টো চেক কৰক, অথবা যদি আপোনালোকৰ মোবাইলত এতিয়া কল অহা নাই আপোনালোকে আপোনাৰ ID-টো লগইন কৰি চেক কৰক আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিসকলৰ মোবাইলত SMS আহি গৈছে তাত কিন্তু ডেট দিয়া আছে যে আপোনালোকে কিমান তাৰিখে চেকটো লাভ কৰিব বা কোনটো অফিচৰ পৰা আপোনালোকৰ চেকটো আনিব লাগিব। আপোনাৰ মোবাইলত কিন্তু কল আহি যাব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। 6 তাৰিখৰ পৰা চেক বিতৰণ কৰিব ফাৰ্ষ্ট কিস্তি 1 লাখ